প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশৰ পিছতো অসমৰ মাজেৰে সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰী। বাৰ্মিজ চুপাৰী সৰবৰাহ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল অসম চৰকাৰক, কিন্তু সেই নিৰ্দেশ মানি চলা নাই অসম চৰকাৰে। বাৰ্মিজ চুপাৰী সৰবৰাহৰ বিৰুদ্ধে এতিয়া এইদৰে সৰব হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বাৰ্মিজ চুপাৰীৰ মাজত ড্ৰাগছ আৰু মাৰণাস্ত্ৰ সৰবৰাহ হয় বুলি বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। বাৰ্মিজ চুপাৰীৰ সৰবৰাহে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য অখিল গগৈ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি যি অবৈধ বাৰ্মিজ বা ম্যানমাৰৰ চুপাৰী পাৰ হৈ যায় বা ইণ্ডোনেছিয়াৰ চুপাৰী পাৰ হৈ যায়, এই চুপাৰীৰ কাৰবাৰটো বন্ধ কৰিব লাগে। এইকাৰণে দিছিলে যে চুপাৰীৰ মাজত, চুপাৰীটো যিহেতু ইণ্টাৰনেশ্যনেল বস্তু এটা, আৰু যিহেতু সেইটোত ভাৰত চৰকাৰৰ লগত ম্যানমাৰ বা বাৰ্মাৰ চৰকাৰৰ চুপাৰীক লৈ কোনো চুক্তি নাই, গতিকে অসমলৈ বা ভাৰতলৈ চুপাৰী আহিবই নোৱাৰে। সেইকাৰণে কি কৰে, কাষ্টম ডিউটি ল'ব নোৱাৰে চুপাৰীৰ ওপৰত। কাষ্টম ডিউটি ল'ব নোৱাৰাৰ কাৰণে কি হয়, ইণ্টাৰনেশ্যনেল চেকিংটো নহয় চুপাৰী। সেইকাৰণে চুপাৰীত যিহেতু ইণ্টাৰনেশ্যনেল চেকিং নহয়, একদম ডাইৰেক্টলি ম্যানমাৰৰ পৰা ডাইৰেক্টলি মণিপুৰৰ মাজেদি বা মিজোৰামৰ মাজেদি যিহেতু আমাৰ ইয়ালৈ সোমাই আহে, নৰ্থ ইষ্টলৈ সোমাই আহে, গতিকে সেই চুপাৰীৰ মাজতে ড্ৰাগছ আহে, অবৈধ ড্ৰাগছ, আৰু চুপাৰীৰ মাজতে AK-47 বা অন্যান্য মাৰণাস্ত্ৰ আহে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে যে চুপাৰীটো কোনো পধ্যে আহিবলৈ দিব নালাগে, কাৰণ চুপাৰীৰ মাজেদি যি ড্ৰাগছ আহে, চুপাৰীৰ মাজেদি যি বন্দুক বাৰুদ আহে, বোমা আহে, AK-47 আহে, এইটোৱে গোটেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে ই এটা অত্যন্ত ভয়ংকৰ ঘটনা। কিন্তু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে এতিয়ালৈকে সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।